কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো কেনেকৈ ছেটআপ কৰিব যিসকলে নাজানে এইটো ছেটআপ আহিছে আৰু এই ছেটআপটো মই কেনেকৈ কৰিম আপোনাক ভালদৰে দেখাই দিছোঁ আৰু এই ছেটআপটো আহিছে আমাৰ এই দাদাজনৰ আৰু ছেটআপটো আহি কিমান দিন হ'ল 2 দিনমান হৈছে 2 দিন হৈছে না হয় আৰু আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ ধিৰঘাট ডিষ্ট্ৰিক্ট ধুবুৰী ডিষ্ট্ৰিক্ট ধুবুৰী না তো ছেটআপটো কৰিবৰ কাৰণে আহিছে আপুনি ছেটআপ কৰিবৰ কাৰণে আহিছোঁ আৰু লগতে বেংক ছেটআপ বা আপোনাৰ যিবিলাক প্ৰব্লেম আছে চেক কৰিব আছে না বহুত মানে প্ৰব্লেম হৈ আছে সেইকাৰণে মই আপোনাক বহুত দিনৰ পৰা ফ'ল' কৰি আছোঁ হয় মই জানো পুৰা নৰ্থ ইষ্টৰ মানুহ আপোনাৰ ইয়াত আহি আছে চ' সেইকাৰণে মই আহিলোঁ যে দাদা তাত গ'লে মানে প্ৰব্লেমটো ছল্ভ হৈ যায় নিশ্চয় এতিয়া মই এই দাদাৰ মানে এই ছেটআপটো কেনেকৈ কৰিব লাগে যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো যদি কৰা নাই কেনেকৈ কৰিব লাগে মই আপোনাক ভালদৰে দেখাই দিছোঁ ঠিক আছে এতিয়া চাওক ডাইৰেক্ট আৰু এই ছেটআপটো আহে যে ক'ত আহে বহুতে নাজানে মই বেক কৰি দিম একদম ফাৰ্ষ্টৰ পৰা দেখাই দিম চাওক এইটো চেনেলটোৰ নাম হৈছে মই ভালদৰে আহিছোঁ এইটো চেনেল হৈছে আমাৰ এই দাদাজনৰ ইয়াত মই ক্লিক কৰিম চাওক চেনেলটো মই দেখাই দি আছোঁ সামিদুল ইছলাম না সামিদুল ইছলাম এইটো আপোনাৰ প্ৰফাইল না তো এতিয়া এই সামিদুলৰ মানে প্ৰফাইলটোত কেনেকৈ আহিল ছেটআপটো মানে এই বস্তুটো আপোনাক মই দেখাই দিছোঁ চাওক ইয়াত চাওক প্ৰফেশ্যনেল ডেছবৰ্ডত গ'লোঁ যোৱাৰ পিছত এইবিলাক চাওক ডাউন হৈ আছে ডাউন হ'লেও কিন্তু আপোনাৰ ছেটআপ আহি যায় বহুতে ভাবিব যে মোৰ ডাউন হৈছে মোৰ ছেটআপ নাহে নেকি এনেকৈ ভাবে বহুত মানুহে হয় নহয় কিন্তু চাওক আপোনাৰ ডাউন হৈছে তথাপি আপোনাৰ আহিছে না তো এতিয়া এই ছেটআপটো যে আহিছে যে এই ছেটআপটো কেতিয়া আহে যিসকলে ফেচবুকত একেবাৰে নতুন মই কৈ থাকোঁ এই ছেটআপটো পাবৰ কাৰণে আপোনাক ডেইলি লং ভিডিঅ' দিবা শ্বৰ্ট লং মিক্স টাইপ মানে আপোনালোকে ৰাতিপুৱা এখন ফটো গুড মৰ্ণিং ৰাতি এখন ফটো গুড নাইট তাৰপিছত আপোনাক কি কৰিব লাগিব এটা ৰিল 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ড এটা লং ভিডিঅ' 3 মিনিটৰ ওপৰত তেতিয়া এই ছেটআপটো আপোনালোকে পাই যাব আৰু টেক্সট ষ্টৰি ডেইলি ৰানিং মানে ৰেগুলাৰ আপুনি এক মাহত কমচে কম 30টা ভিডিঅ' আপোনাক দিব লাগিব তেতিয়াহে আপোনালোকে এই ছেটআপটো আপোনালোকে পাব ঠিক আছে এই ছেটআপটো এতিয়া এই ছেটআপ মই কেনেকৈ কৰিম আপোনাক মই দেখাই দি আছোঁ এই ছেটআপত মই ক্লিক কৰিলোঁ চাওক এনেকুৱা চাৰ্ট ওলাব ওলাৰ পিছত মই কি কৰিম চাইন আপ কৰিম চাওক গল ঘূৰি আছে নহয় এই ছেটআপটো দেখা পালে অকণমান টাইম ল'ব চাওক এই ছেটআপটো হৈ গ'ল চাওক এইটো আৰু এনেকুৱা আহিল এতিয়া মই কি কৰিম এইটো ৰিফ্ৰেছ কৰিম এই আঙুলি আছে না আঙুলি টানিম এনেকৈ এই যে ৰিফ্ৰেছ এই আঙুলি হাতেৰে এইটো আঙুলিৰে এনেকৈ টানিম ৰিফ্ৰেছ কৰিম ৰিফ্ৰেছ কৰাৰ পিছত তলত যাম এনেকৈ তলত গৈ চাওক এতিয়া ছেটআপটো হৈ গ'ল এইটো চাওক এইটো কণ্টেণ্ট হৈছে আৰু এই ছেটআপটো মই যেতিয়া ক্লিক কৰিম আৰ্নিংবিলাক ইয়াত শ্ব' কৰিব গোটেইখিনি চাওক ফটোত আৰ্নিং ষ্টাৰ্ট হ'ব টেক্সট ষ্টৰি ৰিলছত এতিয়া গানত লাইচেঞ্চ আপুনি গান লাইচেঞ্চ ইউ আৰ ইনভাইটেড টু ইউজ লাইচেঞ্চ মিউজিক কণ্টেণ্ট মনিটাইজেশ্যন আপুনি গান ইউজ কৰিব পাৰিব তো বুজি পালে লাইচেঞ্চ পাই গ'লো লাইচেঞ্চ পালে আপুনি গান লাইচেঞ্চ এতিয়া আপুনি গান লাইচেঞ্চ কোনো ধৰণৰ প্ৰব্লেম নাহে মানে আপোনাৰ আৰু যিবিলাক যদি কপিৰাইট যদি ৰেভিনিউ শ্বেয়াৰিং আহে সেইবিলাক আপুনি একচেপ্ট কৰিব বুজি পালে গতিকে আপোনালোকৰ যিসকলে এনেকুৱা ছেটআপ আহিছে এতিয়া আৰ্নিংবোৰ ইয়াত চব শ্ব' কৰিব মই যেনেকৈ কৰি ছেটআপটো কৰিলোঁ আপোনালোকে এনেকৈ কৰি ছেটআপটো সকলোৱে কৰিব আৰু যিসকলে ফেচবুকত একেবাৰে নতুন যদি মোৰ ঘৰত আহিব বিচাৰে মোৰ ঘৰটো হৈছে বহলপুৰ নাপৰা ডিষ্ট্ৰিক্ট ধুবুৰী পৰে হাই ৰোডৰ ওচৰতে মোৰ ঘৰ আপোনালোকে মোৰ ঘৰতো আহিব পাৰে যিকোনো বেংক ছেটআপ ইছ্যু লাগিছে কপিৰাইট সকলো প্ৰব্লেম আপোনালোকৰ ছল্ভ কৰি দিয়া হ'ব ঠিক আছে আৰু যদি আহিব নোৱাৰে তোমাৰ ঘৰত বহুত দূৰ ফেচবুকটো ছাবস্ক্ৰাইব কৰিবা মোৰ নাম্বাৰটো অট'মেটিক পাই যাবা কেনেকৈ পাবা মই ছাবস্ক্ৰাইবাৰ লাইভ ডেইলি 2 মিনিটৰ কাৰণে আহোঁ ছাবস্ক্ৰাইব কৰিলে মোৰ নাম্বাৰটো মোৰ প্ৰফাইলতে পাই যাব তাতে ছাবস্ক্ৰাইব হ'লে 2 মিনিট আহোঁ তাতে মোৰ নাম্বাৰটো টাইটেলত মোৰ দিয়ে আছে ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব